নমস্কাৰ মই ময়ূৰী চৌধুৰী I welcome you all to World Progressive News এটা ব্যতিক্ৰমী নিউজ পৰ্টেল য'ত আমি বিশ্বৰ প্ৰত্যেকখন ঠাইৰ প্ৰত্যেকটো খবৰ যোগাত্মকভাৱে আপোনালোকৰ সন্মুখত উপস্থাপন কৰাৰ দিশে আগবাঢ়িছো আমাৰ কিছু লক্ষ্য উদ্দেশ্য আছে আহক আমি হেসমূহ জানি লওঁ World Progressive Newsৰ 9টা ভিজন আছে ব্যতিক্ৰমী ভিজন আমাৰ প্ৰথম ভিজনটো হৈছে এনকাৰেজমেন্ট অফ নিউ এন্টাৰপ্ৰেনাৰ্ছ অৰ্থাৎ উদ্যোগী আমাৰ ভিজন এআই যে আমাৰ অঞ্চলৰ পৰা যাতে আমি একোজন সফল উদ্যোগী আমাৰ মাজৰ পৰা আমি উলিয়াই দিব পাৰো এজন সফল উদ্যোগী হ'বলৈ লাগে আমাক দক্ষতা ইকনমিক লিটাৰেসি আৰু অ্যাৱাৰনেস আমি আপোনালোকলৈ আগবঢ়াম বিভিন্ন ভিডিঅ'জ বিভিন্ন সাক্ষাৎকাৰ সফল উদ্যোগীসকলৰ সৈতে যাৰ দ্বাৰা আপোনালোকে বুজি পাব যে সফলতা কেনেকৈ চুব পাৰে কাৰণ আমাক এজন সফল উদ্যোগী হ'বলৈ লাগে বিভিন্ন গভৰ্ণমেণ্ট স্কিমৰ প্ৰতি অ্যাৱাৰনেস এটা বিজনেস প্ৰফিটেবল বনাবলৈ হলে আমাক কি প্ৰয়োজন সেই গোটেই তথ্যসমূহ আমি তেনেকুৱা ধৰণৰ ভিডিঅ'জবোৰৰ পৰা আমি পাম গতিকে আমাৰ প্ৰচেষ্টা এয়াই থাকিব যাতে আপোনালোকলৈ আমি তেনে ধৰণৰ যোগাত্মক ভিডিঅ'জ কিছুমান আগবঢ়াই যাওঁ আমি আমাৰ পৰ্টেলত আপোনালোকলৈ আগবঢ়াম বিভিন্ন সফল উদ্যোগীসকলৰ ইন্টাৰভিউজৰ ভিডিঅ'জ য'ত আমি গম পাম যে এটা উদ্যোগ সফল কৰি তুলিবলৈ বাবে কি প্ৰয়োজন আছে যেনে ধৰণে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট স্কিমছ আৰু সেই স্কিমছসমূহ কিদৰে আমি ইউটিলাইজ কৰিব পাৰো আৰু সেই ইউটিলাইজেশ্যনৰে কিদৰে এটা উদ্যোগ প্ৰফিটেবল হ'ব পাৰে আৰু এই কথাসমূহ আমি কেৱল তেখেতসকলৰ পৰাই জানিব পাৰিম যিয়ে হেয়া অলৰেডি কৰিছে যিয়ে সেইখন জগতত আছে গতিকে আমি তেনেসমূহ সফল ব্যক্তিৰ ইন্টাৰভিউজ আৰু বিভিন্ন যোগাত্মক ভিডিঅ'জ আপোনালোকলৈ আগবঢ়াম যাৰ সহায়ত আপোনালোকেও একোজন সফল উদ্যোগী হ'বলৈ সক্ষম হ'ব এজন সফল উদ্যোগী হ'বলৈ আমাক দক্ষতাৰ লগতে ফাইনান্সিয়েল লিটাৰেচিৰো দৰকাৰ হয় আৰু বিভিন্ন ধৰণে আমাক ফাইনান্সিয়ালি সহায় কৰিবৰ বাবে গভৰ্ণমেণ্টে আমাক বিভিন্ন স্কিমছ দি আছে আৰু সেই স্কিমসমূহ আমি ইউটিলাইজ কৰি আমাৰ উদ্যোগটো এটা প্ৰফিটেবল উদ্যোগ হিচাপে আমি গঢ়ি তুলিব পাৰোঁ গতিকে ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজৰ এয়া প্ৰচেষ্টা থাকিব যাতে আমি সফল উদ্যোগীসকলৰ বিভিন্ন ইন্টাৰভিউজ আৰু যোগাত্মক ভিডিঅ'জ আমি আপোনালোকলৈ প্ৰেৰণ কৰোঁ যাৰ সহায়ত আপোনালোকে একোজন সফল উদ্যোগী হ'বলৈ পাৰে সফল উদ্যোগী হ'বলৈ হলে দক্ষতাৰ প্ৰয়োজন কিন্তু কেৱল দক্ষতাই জানো হ'ব আমাক লাগিব প্ৰফেশনেলিজম অৰ্থাৎ পেছাদাৰিত্ব আৰু প্ৰফেশনেলিজম হৈছে আমাৰ দ্বিতীয়টো ভিজন আমি দেখি আহিছোঁ যে অসমৰ পৰা বিভিন্ন যুৱকে বা যুৱতীয়ে বিভিন্ন ষ্টাৰ্টআপছ আৰম্ভ কৰিছে কিন্তু কৰবাত নহয় কৰবাত তেওঁলোকে হয়তো থমকি ৰৈছে ইয়াৰ কাৰণ হয়তো প্ৰফেশনেলিজম অৰ্থাৎ পেছাদাৰিত্ব নোহোৱাৰ বাবে হয়তো তেওঁলোকে নিজৰ ষ্টাৰ্টআপছবোৰত সাকসেসফুল হ'ব পৰা নাই আমি ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজে সাকসেসফুল ষ্টাৰ্টআপছ বা এণ্টাৰপ্ৰেনাৰ্ছ সকলৰ ভিডিঅ'জ আমি আপোনালোকলৈ প্ৰেৰণ কৰিম য'ত আমি গম পাম যে তেখেতসকলে কি ধৰণে এইটো গুণ তেখেতসকলৰ মাজত গঢ়ি তুলিছে লগতে আমি দেখি আহিছোঁ যে অসমত বৰ্তমান ষ্টাৰ্টআপছৰ এটা এনভাইৰনমেণ্ট লাহে গঢ় লৈছে বিভিন্ন ফৰেন কোম্পানীজ লগতে নেশ্যনেল লেভেল কোম্পানীজে আমাৰ অসমত ইনভেষ্ট কৰিবলৈ আগ্ৰহী হৈছে কিন্তু এই ইনভেষ্টমেণ্টসমূহৰ লাভ আমি ল'ব পাৰিব হ'লে আমাক লাগিব প্ৰফেশনেলিজম কাৰণ যিকোনো মাল্টিনেশ্যনেল কোম্পানীজ বা নেশ্যনেল কোম্পানীজসমূহত দক্ষ হিচাপে কাম কৰিবলৈ হলে আমাক প্ৰফেশনেলিজমৰ খুবেই প্ৰয়োজন কাৰণ কেৱল সিয়েহে আমাক আগবঢ়াই নিয়াত সহায় কৰে গতিকে আমি বিভিন্ন মাল্টিনেশ্যনেল কোম্পানীৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে আমি কথা পাতিম আৰু সেই ইন্টাৰভিউজসমূহ আপোনালোকলৈ প্ৰেৰণ কৰিম যাতে আমাৰ যুৱ প্ৰজন্ময়ো কিদৰে প্ৰফেশনেলিজম নিজৰ মাজত গঢ় দিব পাৰে আমি দেখি আহিছোঁ যে অসম আগবাঢ়িছে অসম উদ্যোগীকৰণৰ পিনে আগবাঢ়িছে বিভিন্ন মাল্টিনেশ্যনেল কোম্পানীজে অসমত ইনভেষ্ট কৰাৰ বাবে ইন্টাৰেষ্ট দেখুৱাইছে কিন্তু আমি
আমাৰ ফালৰ পৰা চেষ্টা কৰিব লাগিব যে আমি প্ৰফেচনেলিজম নিজৰ মাজত কেনেকৈ গঢ় দিব পাৰোঁ আৰু এই MNC সমূহে যি ইনভেষ্ট কৰিছে তাত আমি নিজকে লাভান্বিত কেনেকৈ কৰিব পাৰোঁ বিভিন্ন মাল্টিনেশ্যনেল কোম্পানীছে ইয়াত অলৰেডি ইণ্টাৰেষ্ট দেখুৱাইছে লগতে ইনভেষ্টও কৰিছে different MNCs have already been established in Assam আমাৰ যুৱ প্ৰজন্মই ইয়াৰ দ্বাৰা এটা সুন্দৰ career growth তেওঁলোকে কৰিব পাৰে কিন্তু তাৰ বাবে আমি জানিব লাগিব যে আমাৰ মাজত প্ৰফেচনেলিজম আমি কিদৰে গঢ় দিব পাৰোঁ গভৰ্ণমেণ্টৰ বিভিন্ন ইনিচিয়েটিভছৰ কাৰণে আজি বিভিন্ন মাল্টিনেশ্যনেল কোম্পানীজে আমাৰ অসমৰ যুৱ প্ৰজন্মৰ বাবে বিভিন্ন ধৰণৰ জব অপৰচুনিটিজ দাঙি ধৰিছে কিন্তু আমি জানিব লাগিব যে এই জব অপৰচুনিটিজসমূহ আমি কিদৰে ল'ম কাৰণ এই জবসমূহত প্ৰফেচনেলিজমৰ খুবেই দৰকাৰ গতিকে আমি নিজৰ মাজত প্ৰফেচনেলিজম গঢ় দিব লাগিব আৰু এই প্ৰফেচনেলিজম এদিনতে গঢ় দিয়া বস্তু নহয় ই আহিব এক্সপিৰিয়েঞ্চৰ সৈতে গতিকে ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজত আমি বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কোম্পানীজৰ টপ পজিশ্যনছত থকা ব্যক্তিসকলৰ আমি সাক্ষাৎকাৰ ল'ম তেওঁলোকৰ সৈতে কথা পাতিম আৰু সেই যোগাত্মক ভিডিঅ'ছসমূহ আপোনালোকলৈ আগবঢ়াম যাতে সেই তথ্যসমূহেৰে আপোনালোকে নিজৰ মাজত প্ৰফেচনেলিজমক গঢ় দিব পাৰে আমি প্ৰচাৰ কৰা এই তথ্যসমূহৰ দ্বাৰা যাতে আমাৰ যুৱ প্ৰজন্মই এই বিভিন্ন মাল্টিনেশ্যনেল কোম্পানীসমূহত নিজৰ বাবে একোটা সুন্দৰ জব অপৰচুনিটি তেওঁলোকে ক্ৰিয়েট কৰি ল'ব পাৰে আৰু সেই জব অপৰচুনিটিজেৰে নিজৰ এটা সুন্দৰ কেৰিয়াৰ গ্ৰথ কৰিব পাৰে আমি তাৰে সদায় চেষ্টা চলাই যাম Our third vision is development of social harmony. আমাৰ ভিডিঅ'ছৰ দ্বাৰা আমি সমাজত এটা social responsibility create কৰাৰ চেষ্টা কৰিম আৰু তাৰ বাবে আমি বিভিন্ন এনেকুৱা ধৰণৰ লোকৰ লগত আমি কথা পাতিম যোনে সোসাইটিৰ বাবে কিবা এটা কৰিছে কাৰণ কেৱল নিজৰ বাবে ভাবিলে নহব নিজৰ লগতে সোসাইটিখনকো আমি আগবঢ়াই লৈ যাব লাগিব A healthy society will create a healthy life. গতিকে আমাৰ প্ৰত্যেকৰ ৰেসপন্সিবিলিটি যে আমি এখন সুন্দৰ সোসাইটি গঢ় দিও গতিকে ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজৰো এই একেই দায়িত্ব থাকিব আৰু আমি আমাৰ দায়িত্ব বুজি সমাজখন যাতে এখন সুস্থ সমাজ হয় তাৰ বাবে আমি কাম কৰি যাম Our fourth vision is maintaining physical fitness কাৰণ অসমীয়াত এষাৰ কথা আছে স্বাস্থ্যই পৰম ধন health is wealth এটা সুস্থ শৰীৰ আমি সদায় যত্ন লৈ থাকিব লাগে কাৰণ সুস্থ শৰীৰেহে এটা সুস্থ মন গঢ় দিয়ে আৰু এটা সুস্থ মনে এখন সুস্থ সমাজ সৃষ্টি কৰে আমি আমাৰ পৰ্টেলত বিভিন্ন যোগা ইনষ্ট্ৰাক্টৰ বা ফিজিক্যাল ট্ৰেইনাৰ সকলৰ আমি সুন্দৰ সুন্দৰ ভিডিঅ'ছ আপোনালোকলৈ আগবঢ়াম তেখেতসকলৰ অভিজ্ঞতাই তেখেতসকলৰ এক্সপাৰ্টিজে আপোনালোকক এটা সুস্থ শৰীৰ গঠন কৰাত যথেষ্টখিনি সহায় কৰিব কাৰণ আমি জানো যে যোগে আমাৰ মন আৰু আমাৰ শৰীৰ সুস্থ কৰি ৰখাত যথেষ্টখিনি সহায় কৰে আমি দেখি আহিছো যে বজাৰত আজিকালি অলমোষ্ট 80 to 90% খাদ্যই পেষ্টিসাইডছ আৰু ফাৰ্টিলাইজাৰে ভৰা কিন্তু এটা সুস্থ শৰীৰ আমি গঢ় দিবৰ বাবে আমাক লাগে স্বাস্থ্যকৰ খাদ্য গতিকে আমাৰ পৰ্টেলত আমি সেই বিষয়ক বিভিন্ন তথ্য আৰু সুন্দৰ সুন্দৰ ভিডিঅ'ছ আপোনালোকে আগবঢ়াম কিদৰে অৰ্গেনিক ফাৰ্মিঙৰ দৰে সুস্থ আৰু স্বাস্থ্যকৰ খাদ্যৰ আমি উৎপাদন কৰিব পাৰোঁ যোগাসন আৰু নিত্যনৈমিত্তিক ব্যায়ামৰ লগতে আমাক প্ৰয়োজন হয় স্বাস্থ্যকৰ খাদ্যৰ আমি আজি দেখি আহিছো যে বজাৰত প্ৰায় 80 পৰা 90% খাদ্যতে পেষ্টিসাইডছ আৰু কেমিক্যাল ফাৰ্টিলাইজাৰ্ছ থাকে কিন্তু ইয়াক এভয়েড কৰিব পাৰে কাৰণ আমাৰ মাজত অৰ্গেনিক ফুড अवेलेबल আছে গতিকে এই বিষয়ত আমি আমাৰ পৰ্টেলত ভিডিঅ'ছ আপোনালোকলৈ প্ৰেৰণ কৰিম যত আপোনালোকে জানিব পাৰিব যে কি ধৰণে আমি অৰ্গেনিক ফুড বিলাক আমাৰ নিত্যনৈমিত্তিক জীৱনত আমি ইনক্লুড কৰিব পাৰো আৰু harmful chemicals আৰু fertilizers থকা যিখিনি খাদ্য আছে তাক আমি এভয়েড কৰি চলিব পাৰো আমাৰ মাজত এনে বহুতো খাদ্য বস্তু আছে য'ত কেমিক্যাল ফাৰ্টিলাইজাৰ্ছ অথবা পেষ্টিসাইডছ ব্যৱহাৰ কৰিব নোৱাৰে গতিকে আমি তাৰ বিষয়েও আপোনালোকলৈ সুন্দৰ সুন্দৰ ভিডিঅ'ছ প্ৰেৰণ কৰিম Our fifth vision is cultural activity and stability এটা কালচাৰেল আইডেন্টিটি ৰখাটো খুবেই দৰকাৰ এজন অসমীয়া হিচাপে নিজকে বিশ্বত দাঙি ধৰিবলৈ হলে আমি আমাৰ সংস্কৃতিক জানিব লাগিব বুজিব লাগিব আৰু হেয়াই নহয় আমাৰ সংস্কৃতিক আমি আগুৱাই লৈ যাব লাগিব গতিকে ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজে সদায় চেষ্টা কৰিব যে আপোনালোকলৈ এনে ধৰণৰ ভিডিঅ'ছ আমি প্ৰেৰণ কৰো য'ত আমি আমাৰ কালচাৰেল আইডেন্টিটিটো
বিশ্ব দৰবাৰত দাঙি ধৰিব পাৰোঁ লগতে এই কালচাৰেল এক্টিভিটিজসমূহৰ তাত ইমানখিনি পটেনচিয়েল আছে যে সিয়ে আমাক পাৰ্চনেল লেভেলত এটা এষ্টাব্লিছমেণ্ট দিব পাৰে আৰু ছিক্সথ ভিজন ইজ নেচাৰ প্ৰিজাৰ্ভিং দ্য নেচাৰ আমি দেখি আহিছোঁ যে আজি জলবায়ু প্ৰদূষিত হৈছে দেৰ ইজ এ হিউজ impact of climate change on the entire balance of earth আমাৰ পৃথিৱীৰ যি ভাৰসাম্য তাত বহুত ক্ষতি কৰিছে আৰু এই ক্লাইমেট চেঞ্জে এনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে যি নেকি most of the time irreversible গতিকে আমি প্ৰয়াস কৰিম যাতে এই সমূহৰ পৰা আমি কেনেকৈ আমাৰ পৃথিৱীখনক বচাই ৰাখিব পাৰোঁ আৰু যদি সম্ভৱ ইয়াক ৰিভাৰ্ছ কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি কাম কৰি যাম লগতে ওৱান টাইম ইউজ প্লাষ্টিকসমূহ আমি য'তে ত'তে ডিছপ'জ কৰি দিওঁ কিন্তু দ্যাট ইজ ভেৰি ইৰেছপনচিবল কাৰণ এই ডিছপ'জেল মেজাৰসমূহে আমাৰ গোটেই এনভাইৰনমেণ্টক বহুতখিনি ক্ষতি কৰে আমি দেখা পাওঁ যে আমি প্লাষ্টিক সাধাৰণতে জ্বলাই দিওঁ কিন্তু এই প্লাষ্টিকসমূহ জ্বলাই দিলে তাৰ পৰা কাৰ্বন মনক্সাইড আৰু কাৰ্বন টেট্ৰা অক্সাইডৰ দৰে হাৰ্মফুল কেমিকেলছ বতাহত মিলি যায় ইয়াৰ পৰা ওজন লেয়াৰত বহুতখিনি ডিপ্লিশ্যন হোৱা আমি দেখা পাইছোঁ কিন্তু তাক আমি ৰখাব পাৰোঁ আৰু সেই বিষয়ত আমি আমাৰ মাজত এটা আৱেৰনেছ ক্ৰিয়েট কৰিবৰ বাবে আমি বিভিন্ন ধৰণৰ ভিডিঅ'ছ আপোনালোকলৈ প্ৰেৰণ কৰিম যাতে আমি পৃথিৱীখনক এই প্ৰদূষণৰ পৰা বচাব পাৰোঁ ডিগ্ৰেডেশ্যন বা পলিউশ্যন বুলি ক'লে চাৰিটা মেইন ফেক্টৰ্ছ আমাৰ মনলৈ আহে প্ৰথমটো হৈছে এয়াৰ পলিউশ্যন দ্বিতীয়টো ৱাটাৰ পলিউশ্যন থাৰ্ড ছইল পলিউশ্যন এণ্ড ডিফৰেষ্টেশ্যন অৰ্থাৎ আমি গছ কটাৰ যিটো আমাৰ অভ্যাস এই চাৰিটা বস্তুৱে আমাৰ পৃথিৱীক বহুতখিনি হানি কৰিছে গতিকে ইয়াক আমি কিদৰে ৰখাব পাৰোঁ কিদৰে আমি ৰেছপনচিবিলিটি এক্ট কৰিব পাৰোঁ তাৰ বাবে আমি বিভিন্ন যোগাত্মক ভিডিঅ'ছ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰি যাম ইয়াৰ লগতে আমি জানো যে বৰ্তমান যুগত আমাৰ যি জৈৱিক বৈচিত্ৰ্য সেয়া হ্ৰাস পাইছে তাৰ লগতে উৎপন্ন হৈছে হিউমেন এনিমেল কনফ্লিক্ট ফৰ এক্সাম্পল এলিফেণ্ট ফৰ এক্সাম্পল কনফ্লিক্ট উইথ মাংকিজ দেৰফৰ আমি চেষ্টা কৰিম যে বিভিন্ন এনভাইৰমেণ্টেলিষ্টসকলৰ সৈতে আমি সাক্ষাৎকাৰ ল'ম আৰু তেওঁলোকে যি আমাক চলিউশ্যনছ দিব সেই চলিউশ্যনছ আমি আপোনালোকলৈ আগবঢ়াম তাৰ লগতে আমি আপোনালোকৰ পৰাও আমি ছাজেশ্যনছ বিচাৰিম আমাৰ নেক্সট ভিজনটো হৈছে স্পৰ্টছ এক্টিভিটিজত আমি চেষ্টা কৰিম যাতে আমাৰ উঠি অহা প্ৰজন্মৰ এটা ইণ্টাৰেষ্ট বিল্ড আপ হওক কাৰণ আমি দেখি আহিছোঁ যে আমাৰ সমাজত স্পৰ্টছক সদায় ছেকেণ্ডেৰী স্থান দিয়া হৈছে নট এ প্ৰাইমেৰী পজিশ্যন কিন্তু আজি আমি দেখিছোঁ যে আমাৰ মাজৰ পৰা হিমা দাস ওলাই আহিছে লাভলীনা বৰগোহাঁই ওলাই আহিছে উই নাও ন' দেট উই কেন মেক এ গ্ৰেট কেৰিয়াৰ আউট অফ স্পৰ্টছ গতিকে আমাৰ পৰ্টেলত আমি চেষ্টা কৰিম যাতে আমি এনেকুৱা ধৰণৰ ইনফৰমেশ্যন দিওঁ যাতে এভৰি ওৱান ইজ অৱেৰ যে স্পৰ্টছটো লেট ষ্টাৰ্ট কৰাতকৈ যদি আমি আৰ্লি চাইল্ডহুডৰ পৰা ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে এজন ল'ৰা বা এজনী ছোৱালীয়ে এটা স্পৰ্টছতো যে সুন্দৰ কেৰিয়াৰ গ্ৰ'থ কৰিব বাবে তাৰ বাবে তেওঁলোকে অৱেৰ হওক গতিকে ইয়াৰ আমাৰ প্ৰচেষ্টা চলি থাকিব যাতে আমি স্পৰ্টছৰ ক্ষেত্ৰখন আমি আগুৱাই লৈ যাব পাৰোঁ আমাৰ 8 নম্বৰ ভিজনটো হৈছে বিল্ডিং আপ স্পিৰিচুৱেলি আমি জানো যে আধ্যাত্মিক মন এটা হ'লে আমি এখন সুন্দৰ সমাজ গঢ়িব পাৰোঁ আৰু নিজৰ বাবেও এটা সুস্থ আৰু সুন্দৰ জীৱন গঢ়িব পাৰোঁ স্পিৰিচুৱেলিটিয়ে আমাক বিভিন্ন ঠাইত আমাক সহায় কৰে গতিকে আমি চেষ্টা কৰিম যাতে যিদৰে এখন সমাজ ব্যৱস্থা আমি চলাই ৰাখিছোঁ ঠিক তেনেদৰে নেচাৰেও এটা ব্যৱস্থাত চলি আহিছে সেই ব্যৱস্থাটো যাতে আমি ভালদৰে বুজোঁ আৰু তাক আমি নিজৰ লাইফত ইনকালকেট কৰি এটা সুন্দৰ লাইফ ক্ৰিয়েট কৰিব পাৰোঁ গতিকে আমি যিসকলে মেডিটেশ্যন বা ধ্যান এইসমূহৰ লগত জড়িত হৈ আছে তেখেতসকলৰ লগত আমি ইণ্টাৰভিউজ ল'ম তেখেতসকলৰ লগত আমি কথা পাতিম যাতে তেওঁলোকৰ পৰা আমি শিকিব পাৰোঁ জানিব পাৰোঁ যে স্পিৰিচুৱেলিটি অৰ্থাৎ আধ্যাত্মিকতা আমি নিজৰ মাজত কেনেকৈ ৰাখিব পাৰোঁ বিকজ অনলি এ হেল্ডি মাইণ্ড keeps your body healthy and only then you are a spiritual being. A spiritual mind keeps everything in you awake and positive. And finally, our 9th vision to hoise providing you with general news and information. Our World Progressive Newsৰ সদায় প্ৰয়াস এইটোৱে থাকিব যে বিশ্বৰ প্ৰত্যেকটো কোণৰ প্ৰত্যেকটো খবৰ আপোনালোকৰ সন্মুখত আমি যোগাত্মকভাৱে দাঙি ধৰিব পাৰোঁ তাৰ বাবে আমি সদায় প্ৰয়াস কৰি যাম বিভিন্ন ভিডিঅ'ছ আমি আপোনালোকক দিম বিভিন্ন ইনফৰমেশ্যন আমি আপোনালোকক দিম আমি দায়বদ্ধ যে বিশ্বৰ প্ৰত্যেকটো কোণৰ প্ৰত্যেকটো ঠাইৰ সঁচা প্ৰকৃত আৰু আমি দায়বদ্ধ
যে বিশ্বৰ প্ৰত্যেকটো কোণাৰ প্ৰত্যেকটো ঠাইৰ মাত্ৰ সঁচা প্ৰকৃত আৰু পজিটিভ নিউজহে আমি আপোনালোকলৈ আগবঢ়াম শেষত এই প্ৰতিশ্ৰুতিৰে ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজ আজি আমি আনুষ্ঠানিকভাৱে আপোনালোকলৈ মুকলি কৰিছোঁ